এই তিতাবৰ গ্ৰাম্য সাংবাদিক সন্থাই আয়োজন কৰা তিতাবৰ গ্ৰন্থমেলাৰ সম্পৰ্কত যি সভা আয়োজন কৰিলে, সেই সভাত যি সিদ্ধান্তসমূহ গ্ৰহণ কৰা হ'ল, এই সিদ্ধান্তসমূহ আমি কাৰ্যকৰী কৰাৰ উদ্দেশ্যেৰে গোটেই সম্পূৰ্ণ আমাৰ সদস্যসকলৰ মতামত সাপেক্ষে আজি সিদ্ধান্ত কৰা হৈছে আৰু এইটো বৰ সৰ্বসন্মত সিদ্ধান্ত বুলি আমি আশা ৰাখিছোঁ। আৰু সমূহ সদস্যৰ আমাৰ গ্ৰন্থমেলাৰ কাৰণে যিখিনি সহায় সহযোগিতা এইখিনি আমি আশা কৰিছোঁ আৰু আমি ভৱিষ্যতলৈও আশা ৰাখিম আমাৰ এই গ্ৰন্থমেলা ভাগ যাতে আমি সুদূৰ ভৱিষ্যতেও স্থায়িত্ব প্ৰদান কৰিব পাৰোঁ। তাৰ বাবে আমাৰ এখন আজি সুস্থ সবল সমিতি গঠন কৰা হৈছে। আমাৰ ঠেঙাল কছাৰী স্বাস্থ্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কুমুদ কছাৰীদেৱক সভাপতি আৰু আমাৰ কাৰ্যকৰী সভাপতি ঋতুপৰ্ণা হাজৰিকাক ৰখা হৈছে। এখেতসকলকে ধৰি আমাৰ যিখন সৰ্বসন্মত এখন সমিতি গঠন কৰা হৈছে। আমি আশা কৰিছোঁ ভৱিষ্যতে আমি গ্ৰন্থমেলাখন স্থায়িত্ব প্ৰদান কৰি আমি তিতাবৰবাসী আগবাঢ়ি যাম।